পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ সত সাহেব কি নাম আপোনাৰ মোৰ নাম অৰ্জুন সিং পটেল অৰ্জুন আপুনি ক'ৰ পৰা আহিছে ছটকা কিৰ কৈমুৰ বিহাৰৰ অৰ্জুন আপুনি কি কাম কৰে
পেছামতে এডভকেট হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা মই 2013ত লৈছোঁ। অৰ্জুন, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত কি ভক্তি সাধনা কৰিছিল? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে হনুমান দেৱৰ পূজাৰী আছিলোঁ। সেয়া যি চালিচা আছে হনুমান দেৱৰ, বিনা চালিচা পঢ়ি বিনা ধূপ জ্বলাই কেতিয়াও গা নোধোৱাকৈ একো নাখাইছিলোঁ। বহুত পূজা কৰিছিলোঁ। হনুমান দেৱৰ মই বহুত ডাঙৰ পূজাৰী আছিলোঁ। অৰ্জুন, আপুনি কি কাৰণে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? কাৰণটো হ'ল কিছুমান সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই মোৰ ওচৰলৈ আহিল। মই আগতে নিচাও কৰিছিলোঁ, বহুত নিচা কৰিছিলোঁ। মই ৰাক্ষস স্বভাৱৰ আছিলোঁ, মাংসও খাইছিলোঁ। মই প্ৰেক্টিছো কৰা নাছিলোঁ। মই নিচা কৰাৰ বাবে ঘৰতে পৰি আছিলোঁ। 2-3 দিনলৈকে মদ খাই আছিলোঁ। 2-4 লিটাৰ মদ খাইছিলোঁ মই। মোৰ জাৱাৰ গাঁও জিলালৈকে জানিছিলে মোক যে অৰ্জুনে বহুত মদ খায়। বহুত চেষ্টাৰ পিছত মোৰ দেউতাই ক'লে যে পুত্ৰ এৰি দিয়া। মই ক'লোঁ যে ঠিক আছে এৰি দিম। মই বহুত চেষ্টা কৰিছিলোঁ কিন্তু এৰিব পৰা নাছিলোঁ মই। বহুত খালোঁ, পাণ কৰিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন আহিল আৰু মোক এই জ্ঞান গংগা কিতাপখন দিলে আৰু ক'লে যে উকিল চাহেব এই কিতাপখন পঢ়ক, তাৰপিছত মোক লগ কৰক। মই আগতে উপন্যাস বহুত পঢ়িছিলোঁ, সেইবাবে মই জ্ঞান গংগা কিতাপখন মই 24 ঘণ্টাতে পঢ়ি পেলালোঁ। 24 ঘণ্টাতে গোটেই কিতাপখন পঢ়িলোঁ। তাত দেখিলোঁ সন্ত ৰামপালদেৱ মহাৰাজে লিখিছিলে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ পিতা কোন, সমগ্ৰ সৃষ্টিৰ ৰচনা। মই ইমানবোৰ কথা পঢ়াৰ পিছত মোৰ মনৰ ভিতৰত এনেকুৱা অনুভৱ হ'ল, আৰে মোৰ তেন্তে নিচাও এৰা যাব। মই বহুত সুখী হ'লোঁ যে মোৰ নিচা এৰা যাব। ঠিক আছে, এৰা যাব মোৰ নিচা। যিখন কিতাপ দিছিলে মোক জ্ঞান গংগা সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যই, তেওঁক লগ কৰিলোঁ। ভাই যে মোক লৈ ব'লা, ক'লৈ যাব লাগিব? ক'লে জিন্দলৈ যাব লাগিব, তাৰ পৰা বৰবালালৈ, আৰু আপুনি অমুক তাৰিখে যাব লাগিব। আৰু মই ক'লোঁ ঠিক আছে বাৰু। মই ৰাস্তাত খাবলৈ গাঞ্জা, যিটো চিলিমত ভৰোৱা হয়, মদ আৰু চাধা, তম্বাকু মই সকলো ল'লোঁ পকেটত আৰু ক'লোঁ যে ঠিক আছে ব'লক। যেতিয়া মই জিন্দলৈ গ'লোঁ তেতিয়া সকলো সন্ত ৰামপালদেৱ মহাৰাজৰ আশ্ৰমৰ পৰা গাড়ী আহিছিল। চেকিংহঁতে ক'লে যিবোৰ নিচাজাতীয় বস্তু আছে সকলো পেলাই দিয়া। মই ক'লোঁ যে নাই মই নেপেলাওঁ। তেতিয়া ক'লে যে ভাই নহয় পেলাই দিয়া। যিজন শিষ্য আছিল সন্ত ৰামপালদেৱ মহাৰাজৰ, তেওঁ ক'লে পেলাই দিয়া ভাই। তেতিয়া মই ক'লোঁ যে ঠিক আছে ভাই পেলাই দিম, কিন্তু আহি লৈ ল'ম আকৌ। সি ক'লে ঠিক আছে আহি ল'বা, কিন্তু এই সময়ত পেলাই দিয়া। মই পেলাই দিলোঁ। গ'লোঁ আশ্ৰমলৈ। আশ্ৰম গৈ দেখিলোঁ ওপৰত হতলোক আশ্ৰম লিখা আছিল। মোৰ শৰীৰ একেবাৰেই পাতল হৈ গ'ল। মোৰ এনেকুৱা লাগিছিল যে মই আচল প্ৰকৃত হতলোকত আছোঁ আৰু মোৰ শৰীৰ পাতল হৈ গ'ল। মই ক'লোঁ ঠিক আছে ভাই, নাম দীক্ষা চাওঁচোন কি বস্তু হয়। মই গ'লোঁ। তাত কিছুমান নিয়ম আছিল, মই নিয়মবোৰ পঢ়িলোঁ। তাত নিচা কৰিব নালাগে, এইটো কৰিব লাগে, অমুক মন্ত্ৰ পাবা, সেইবোৰ কৰিব লাগিব। মই ক'লোঁ ঠিক আছে, মই সকলো কৰি ল'ম, মোৰ নিচাটো এৰি যাব। তেতিয়া ক'লে যে হয় আপোনাৰ নিচা এৰা খাব, নিঃসন্দেহে এৰা খাব। মই ক'লোঁ ঠিক আছে, মোৰ নাম দীক্ষাৰ ফৰ্মখন পূৰ কৰক। সন্ত ৰামপালদেৱ মহাৰাজ তেওঁ আহি সকলোৰে মূৰত হাত এনেকৈ থৈ আছে। ময়ো এনেকুৱা কৰিলোঁ। যেতিয়াই মোৰ মূৰত হাত থ'লে পৰমাত্মাই, সন্ত ৰামপালদেৱ মহাৰাজে, তেওঁক এতিয়া মই পৰমাত্মা বুলিয়ে ক'ম, কিয়নো আগতে সন্ত ৰামপালদেৱ মহাৰাজ বুলি কৈছিলোঁ, এতিয়া গুৰুদেৱ পৰমাত্মা বুলি কওঁ, আৰু গুৰু পৰমাত্মাই হয়। গতিকে সন্ত ৰামপালদেৱ মহাৰাজ পৰমাত্মা মোৰ গুৰুদেৱ, তেওঁ মোৰ মূৰত হাত থ'লে আৰু মই একেবাৰে নাজানো মোৰ হঠাৎ কি হৈ গ'ল। আৰু মোৰ সেই দিনৰ পিছৰ পৰাই ছাৰ মোৰ নিচা এৰা গ'ল। ছাৰ আপুনি এতিয়া কওক যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? হয় ছাৰ, লাভটো বহুত পালোঁ। মই যি নিচা কৰিছিলোঁ, মদৰ 2-4 লিটাৰৰ যি 2-3 বটল যি আছিল, 24 ঘণ্টাৰ ভিতৰত পানীৰ দৰে খাইছিলোঁ মদ, সেয়াটো মোৰ মদ এৰা গ'ল। গাঞ্জা খাইছিলোঁ, চিগাৰেট খাইছিলোঁ। চিগাৰেট খোৱাৰ পিছত যেতিয়া লেট্ৰিনলৈ গৈছিলোঁ, চিগাৰেট নাখালে মোৰ লেট্ৰিন নহৈছিল, সেই সকলোবোৰ ঠিক হ'ল। এইটো লাভ হ'ল। আৰু এটা লাভ হ'ল, মই যেতিয়া কোৰ্টত জইন কৰিলোঁ, প্ৰেক্টিছ আৰম্ভ কৰিলোঁ, তাত যি মই 100 টকা 500 টকা ইনকাম কৰিলোঁ, মোৰ পকেটতে আছিলে পইচা। কাৰণ মোৰ নিচা শেষ হৈ গৈছিলে, সেইবাবে মোৰ পইচা খৰচ হোৱা নাছিলে। গতিকে মোৰ আৰ্থিক লাভো হৈছিলে। আৰু এটা লাভ আৰু হৈছে, যি কিতাপ যি সন্ত ৰামপালদেৱ মহাৰাজে লিখিছে,
তাৰ পৰা সকলো বস্তুৱে মিলাই চালোঁ মই বেদ গীতা শাস্ত্ৰ উপনিষদ সকলোবোৰ মিলাই চালোঁ তেনেকুৱা কোনেও লিখিবই নোৱাৰে গতিকে ইয়াকো মই মোৰ আধ্যাত্মিক লাভ বুলি ক'ব পাৰোঁ মোৰ হাৰ্টত বিষ হ'বলৈ ধৰিছিলে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ মোক সুধিলে তুমি কি কৰা মই ক'লোঁ যে ছাৰ মই এডভকেট হয় গতিকে তুমি কি মদ মাংস খাইছিলা নেকি মই ক'লোঁ হয় ডক্টৰ মই বহুত খাইছিলোঁ তেওঁ ক'লে যে তোমাৰ 80% ব্লকেজ হৈ গৈছে ইয়াৰ বাবে তুমি অপাৰেশ্যন কৰাব লাগিব অপাৰেশ্যনৰ বাবে আপোনাৰ কমচে কম 4 পৰা 5 লাখ টকা খৰচ হ'ব মই ডক্টৰক ক'লোঁ যে ছাৰ মই 4-5 নহয় 10 লাখ টকা দিব পাৰিম কিন্তু মই অপাৰেশ্যনক ভয় কৰোঁ কাৰণ যদি অপাৰেশ্যন ঠিক নহয় মই মৰি থাকিম মই জীয়াই থাকিব বিচাৰোঁ আৰু তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে এনেকৈ বাৰু চেষ্টা কৰি চাওঁ অপাৰেশ্যন নকৰা নাই বাৰু ঔষধ দিলে ইমানবোৰ এলোপেথিকৰ ঔষধ দিলে এদিনত 10-10টা কেপচুল টেবলেট খাবলৈ দিলে মোক মই খাবলৈ ধৰিলোঁ কিন্তু খাওঁতে মই আৰু বেয়া অৱস্থালৈ যাব ধৰিলোঁ মোৰ এজন ছিনিয়ৰ এডভকেট আছে SK সিং তেওঁ ক'লে অৰ্জুন আপুনি ইমান ঔষধ নাখাব মই ক'লোঁ হয় ছাৰ ছিনিয়ৰ মোৰ এনেকুৱা লাগে মই যেন মৰি থাকিম ঔষধ খাই মই ভাবিলোঁ যে নহয় মই নাখাওঁ আৰু ঔষধবোৰ পেলাই দিলোঁ মোৰ ওচৰত ৰিপৰ্ট আছে মই দেখুৱাম সকলোবোৰ ঔষধ মই পেলাই দিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু হয় মই তেওঁৰ শিষ্য হয় তেওঁৰ শৰণত আছোঁ যদি তেওঁ মোক বিচাৰে জীয়াই ৰাখক নহ'লে মাৰি পেলাওক কিন্তু মই তেওঁৰ শৰণত আছোঁ মই অপাৰেশ্যন নকৰাওঁ আৰু সেইদিনাৰ পৰাই মই ঔষধ এৰি দিলোঁ পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰুদেৱ সেইদিনাৰ পৰাই মোক ঠিক কৰিলে আৰু মই ঠিকে আছোঁ আৰু আজি মই নিচাও নকৰোঁ আৰু কোৰ্টত মই মোৰ কাম ভালদৰে চলি আছে আৰু মই ভালদৰে খোৱা লোৱাও কৰি আছোঁ দিনত 8-10খন ৰুটি খাই পেলাওঁ এয়া মোৰ ৰিপৰ্ট এইখন ৰিপৰ্ট এয়া হাৰ্ট ব্লকেজৰ মই ECG কৰাইছিলোঁ ইয়াত 80% ব্লকেজ বুলি দেখাইছিল এয়া দেখুৱাইছিলে ইয়াত কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁৰ কৃপাত মই ঠিকে আছোঁ মোৰ ব্লকেজ এতিয়া ঠিক হ'ল বিনা অপাৰেশ্যনৰে এয়া ইয়াত যি আছে আপোনালোকে চাব পাৰে ইয়াতেও ব্লকেজ আছে যিকোনো ডক্টৰকে আপুনি দেখুৱালে তেওঁ ক'ব যে বাপৰে বাপ তেওঁ কেনেকৈ জীয়াই আছে কিন্তু মই জীয়াই আছোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাৰে তেওঁৰ দয়াৰে তেওঁৱে এজন সন্ত আছে মোৰ গুৰু আৰু মোৰ পৰমাত্মা হয় যিয়ে মোক সুস্থ কৰিছে মই কোনো ঔষধ নাখাওঁ মই সকলো ঔষধ এৰিলোঁ আৰু লাভ হৈছে মই পেছামতে এডভকেটটো হয় মই ফাৰ্মাৰো হয় কৃষক মই খেতিও কৰোঁ মই নিজৰ হাতেৰে ট্ৰেক্টৰ চলাই খেতি কৰোঁ মই এবাৰ গৈছিলোঁ ক'ৰবালৈ প্ৰায় 10-15 দিনৰ বাবে তালৈ মই পুস্তক সেৱাৰ বাবে গৈছিলোঁ সন্ত ৰামপালদেৱ মহাৰাজৰ এখন জ্ঞানগংগা নামৰ কিতাপ আছিল তাৰ বাবে আমি উৰিষ্যা জগন্নাথপুৰী সেৱালৈ গৈছিলোঁ তাৰ পৰা খবৰ আহিল যে উকিল চাহাব আপোনাৰ খেতি শুকাই গ'ল ইয়াত বৰষুণ দিয়া নাই পানী নাই খেতি শুকাই গ'ল আৰু কোনোফালেই পানী নাই আপোনাৰ ধান মৰি যাবলৈ ধৰিছে তেতিয়া মই ক'লোঁ যে ভাই মৰিব দিয়া কি কৰিম এতিয়া ভাবিলোঁ উভতি গৈ এইবোৰ সকলো জ্বলাই দিম আৰু সেয়া জ্বলাৰ পিছত আৰু তাৰ পিছত মোৰ ওচৰত এটা ঘেঁহু ৰোৱা মেচিন আছে তাক 0 তিলে বুলি কয় মই ভাবিলোঁ সেয়া ৰুম কাৰণ হাৰ্ভেষ্টাৰে যদি কাটো তাৰো খৰচ দিব লাগিব সেইবাবে মই হাৰ্ভেষ্টাৰে নাকাটিলোঁ ভাবিলোঁ যে মই জ্বলাই দিম আৰু তাত সেইটো লগাই দিম দিয়া চলাইৰে জ্বলি যোৱাৰ পিছত মই মোৰ ট্ৰেক্টৰেৰে মোৰ তাত সোণালিকা 740 ট্ৰেক্টৰ আছে আৰু সেয়াৰে মোৰ 03ৰে সেয়া সিঁচিম কিন্তু ৰাতি মই ভাবিলোঁ আৰু ক'লোঁ সন্ত ৰামপালদেৱ মহাৰাজ মোৰ গুৰু পৰমাত্মা মই আপোনাৰ সেৱাত আছোঁ শৰণত আছোঁ তথাপিও মোৰ কিয় এইবোৰ শুকাই আছে পানী নাই ইমানখিনিয়ে ক'লোঁ আৰু হে মালিক হে পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজ এক দিন মই ভাবিছিলোঁ যেতিয়া ৰাতিটো পাৰ হ'ল আৰু দিন হ'ল সেইদিনাই বৰষুণ মানে অলপমান ডাৱৰ ওপৰত মানে আকাশত আহিল আৰু অলপমান বৰষুণ হ'ল একদম অলপমান মানুহে যে কয় এতিয়া মৰিম তেনেকুৱাই তাত ফাট মেলা গৈছিল বহুত ফাট খেতিত কিন্তু অলপমান পানী হ'ল আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তাত যি শুকান বালি পৰি আছিল সেই ঠাইখিনি সেউজীয়া হৈ গ'ল আৰু সেউজীয়া হৈ আৰু তাতে থকা ধানবোৰ লাহে লাহে হালধীয়া হ'ব ধৰিলে মানে পকিব ধৰিলে সেয়া মই হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ তেতিয়া ছাৰ মই এনেই এডভকেট হয়তো বেয়া কাম কৰিব পাৰোঁ কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ যিহেতু শিষ্য হয় মই মিছা কোৱা নাই
মই সেয়া হাৰ্ভেষ্টাৰেৰে কটোৱালোঁ, চাউল উলিয়ালোঁ, গোবিন্দ ভোগ যিটো সৰু চাউল হয়, 1,08,000 টকাৰ চাউল হ'ল। আৰু তেতিয়াই মোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আহিল যে তেওঁৱেই পৰমাত্মা, তেওঁৱেই ভগৱান। আৰুতো বহুত লাভ পাইছোঁ, সৰু সুৰা বহুত লাভ পাইছোঁ। মই যদি কওঁ ৰাতি দিন 24 ঘণ্টা হৈ যাব লাভ গণি গণি, সৰু সুৰা লাভৰ কথাটো মই কি ক'ম। এই 2-3টাই বহুত ডাঙৰ লাভ হ'ল। মই আজি পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াৰে ঠিকে আছোঁ। অৰ্জুন, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি এটা ভাল আৰু সুখময় জীৱন জীয়াই আছে। গতিকে যিসকল দৰ্শকে আপোনাক টিভিত চাই আছে তেওঁলোকক আপুনি কি ক'ব? যিসকল দৰ্শকে আজি মোক টিভিত দেখি আছে, মই তেওঁলোকক অনুৰোধ জনাম, প্ৰাৰ্থনা কৰিম হাত জোৰ কৰি, যে যাক প্ৰথমে মই 2টা কথা ক'ম। নাম ল'লে 2টা বস্তু একেবাৰে শেষ হৈ যায়। কি? মই অভিজ্ঞতাৰ পৰা কৈ আছোঁ। এটা প্ৰেতৰ বাধা, যেনেকৈ ভূত প্ৰেতৰ বাধা থাকে, নাম ল'লেই শেষ হৈ যায়। আৰু এটা নিচা। নিচাৰ কথাটো মই কিনো ক'ম। আপুনি মোৰ ঘৰলৈ যাওক, মোৰ ফোন নম্বৰটো লওক আৰু গম লওক মই কি আছিলোঁ, গম পাই যাব। মানুহে কৈ দিব যে আৰে তেওঁতো নামতহে উকিল আছিল, সিটো নিচাহে কৰিছিলে। নিচা এৰাৰ পিছতহে মই ওকালতি আৰম্ভ কৰিলোঁ। কিন্তু মোৰ সকলো ভাই বন্ধু, মা ভনী যিয়ে এই সৎসংগ টিভিত অথবা মোৰ ইণ্টাৰভিউ টিভিত চাই আছে, তেওঁলোকলৈ এইটোৱে প্ৰাৰ্থনা যে সকলোবোৰ এৰি সন্ত ৰামপালদেৱ মহাৰাজ এই পৃথিৱীলৈ আহিছে, তেওঁৰ পৰা নাম দীক্ষা লওক আৰু কল্যাণ কৰাওক। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। 13টা চেনেল আছে য'ত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে। আৰু তেওঁৰ সৎসংগত তলত যে হালধীয়া শাৰী আহি থাকে, এয়া যে তলত শাৰী আহি আছে, এই যে শাৰী আহি আছে তাতে নম্বৰ দিয়া থাকে। সেই নম্বৰতে ফোন কৰি আপোনালোকে গম লওক। কিয়নো প্ৰত্যেকখন ডিষ্ট্ৰিক্টত, প্ৰত্যেকখন জিলাত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ নামদান কেন্দ্ৰ পাব। আৰু সেই নামদান কেন্দ্ৰৰ পৰা তাত দিয়া নম্বৰৰ পৰা গম লৈ আৰু সেই নামদান কেন্দ্ৰৰ সৈতে যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ ছাৰ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। এতিয়া আত্মা সাধু সন্তক দেখি আনন্দিত হয় যে ভগৱান এনে সন্তৰ ৰূপতে আহে। সেই ছোৱালীজনী বহি গ'ল, পৰমাত্মাৰ ফালে চাই একেবাৰে আসক্ত, এনেকুৱা হৈ গ'ল, আকৰ্ষিত হৈ গ'ল যে কোনো মহাত্মা হয় এওঁ। তেতিয়া তেওঁক প্ৰশ্ন কৰিলে যে আপুনি কোন হয়, ক'ৰ পৰা আহিছে? তেতিয়া পৰমাত্মাই ক'লে যে মই আল্লাহু আকবৰ হওঁ। এতিয়া ছোৱালীজনীয়ে ভাবিলে আল্লাহু আকবৰ হয়, আপুনি সঁচাকৈ হয় পুত্ৰী, মই নিজেই খুদা হওঁ। তাই ক'বলৈ ধৰিলে যে আপুনি কিহৰ বাবে আহিছে? মই তোমাৰ বাবে আহিছোঁ পুত্ৰী। তুমি সাধনা ভুল কৰি আছা, তুমি সৎ সাধনা কৰা। তুমি যি মুছলমান ধৰ্মৰ ভিতৰৰ সাধনা কৰা, এই সাধনা পাপৰ। মাংস খোৱা, তুমি ঈদ বকৰীদ পালন কৰা, এই সাধনাবোৰ ভাল নহয় তোমাৰ। তাই ক'লে যে মই নামাজ পঢ়ো সদায়। নামাজটো ভাল কথা হয়, সেয়াতো প্ৰাৰ্থনা হয় ভগৱানৰ, কিন্তু কৰা কাৰ? এতিয়া কাৰোবাৰ এপ্লিকেশ্যন লিখি ওলাই গ'লা আৰু নাম তেওঁৰ লিখা নাই যে কাক দিব লাগে, কোনো ভিচিক দিব লাগে, কোনো কমিশ্যনাৰক দিব লাগে, কাৰোৰে নাম লিখা নাই, বোকা ৰাখিলা। আল্লাহ কোৱা, চাহেব কোৱা, তেন্তে কোনে শুনিব তোমাৰ এপ্লিকেশ্যন? এই নামাজ যদিও তুমি কৰা, তেন্তে কাৰ নামত পঠিয়াই আছা এয়া? তেওঁতো বেচুন আল্লাহ হয়। বেচুন হয় তেন্তে তোমাক কেনেকৈ সহায় কৰিব? বেচুন হয়, তেওঁ নিৰাকাৰ হয়। তেন্তে ছোৱালীজনী, তাইতো মালিকৰ আগততো এই অজ্ঞানতাৰ কি ঠিকনা? ছোৱালীজনী বহুত প্ৰভাৱিত হ'ল, ক'লে যে পুত্ৰী তুমি অসংখ্য জন্ম বিভ্ৰান্ত হৈ আছা। আগৰ জন্মত মনুষ্য আছিলা অথবা এতিয়া মনুষ্য হৈছা, পাছৰ জন্মত যদি ভক্তি ঠিক নহয় পশু হৈ যাবা, আকৌ যদি মনুষ্য হৈ যোৱা এই প্ৰচিডিউৰ আকৌ আৰম্ভ হ'ব। ইয়াৰ কোনো এণ্ড আছে? তেতিয়া ছোৱালীজনী বহুত প্ৰভাৱিত হ'ল আৰু তাই ক'লে যে ভগৱান তেনেহ'লে কি কৰিম? ক'লে যে পুত্ৰী উপদেশ লোৱা মোৰ পৰা আৰু ভক্তি কৰা গুৰুত্বৰে ভজন কৰা। ক'লে যে যি এই সাধনাবোৰ মুছলমান ধৰ্মৰ হয়, এইবোৰ একেবাৰেই নকৰিবা।
যেনেকৈ মই কৈছোঁ তেনেকৈ নামাজ যেনেকৈ কৰিবা, যেনেকৈ মই কৈ আছোঁ ভক্তি কৰি থাকিবা, আৰু এই মাছ মাংস নাখাবা। তাই ক'লে যে এইটো কম্পালচৰি কৰি দিয়ে যে নামাজো কৰিব লাগে, নামাজো কৰিবা, কিন্তু মোৰ দুৱাই এইটো মন্ত্ৰ কৰি থাকিবা, বাছ হৈ গ'ল নামাজ। ক'লে যে ঠিক আছে। সেই ছোৱালীজনীয়ে উপদেশ লৈ ল'লে আৰু মালিকে উপদেশ দি গুচি গ'ল। ইমান প্ৰেৰিত হৈ গ'ল জ্ঞানেৰে, তাই সিদ্ধান্ত লৈ ল'লে যে মই বিয়া নহওঁ আৰু নিজৰ মুক্তি কৰাম। আৰু সেই সময়তে ঘৰৰ মানুহে কি কৰিলে, ছোৱালী কাপোৰ হৈ গ'ল, তাই বিয়াৰ ব্যৱস্থা কৰা যাওক। ছোৱালীজনীয়ে ঘৰৰ মানুহক কৈ দিলে যে মই বিয়া নহওঁ। আৰু মুছলমান ধৰ্মত এটা বিশেষত্ব আছে যে ছোৱালীজনীক প্ৰথমতে বহুৱাই দিয়া হয় আৰু ছোৱালীজনীক সোধা হয় যে পুত্ৰী তুমি এই বিয়া মঞ্জুৰ কৰা নে, আৰু তাই যদি স্বীকৃতি দিয়ে তেনেহ'লে বিয়া হ'ব, নহ'লে নহয়। এতিয়া সেই ছোৱালীজনীয়ে মানা কৰি দিলে। ঘৰৰ মানুহ বিবুদ্ধিত পৰিল, নিকাহ হ'বই নোৱাৰে কোনো অৱস্থাতে। মাক দেউতাক চিন্তাত পৰি গ'ল, বহুত বুজালে যে আমাৰ সন্মানৰ কথা আছে, আমুক আছে, এনেকুৱা বহুতো কথা ক'লে, কিন্তু তাই ক'লে যে মই বিয়া নহওঁ। এতিয়া মাক দেউতাকৰ বহুত চিন্তা হৈ গ'ল, ভাত পানী এৰি দিলে লোক লাজৰ কাৰণে। তেতিয়া ছোৱালীজনীৰ নিজেই এক প্ৰেৰণা হ'ল আৰু ভাবিলে ঠিকে আছে, দেখা যাব। মা দেউতাই কৈছে যেতিয়া বিয়াখন হৈ যাওঁ, কিন্তু আগলৈ গৈ মই নিজৰ স্বামীক স্পষ্টভাৱে কৈ দিম যে মই সন্তান উৎপত্তি নকৰোঁ। এয়া ডিটাৰমিনেশ্যন কৰি তাই সন্মতি দিলে। তাই বিয়া হৈ গ'ল খুব ভাল সৎ ব্যক্তিৰ সৈতে, ভাল অধিকাৰী আছিলে, অফিচাৰ আছিলে, তেওঁৰ সৈতে তাইৰ বিয়া হৈ গ'ল মুছলমানৰ। তাত গৈ তাই নিজৰ স্বামীক কৈ দিলে যে মোৰ এটা কথা শুনক, মই এটা প্ৰতিজ্ঞা কৰি থৈছোঁ নিজৰ গুৰুজীৰ শপত খাই যে মই সন্তান উৎপত্তি নকৰোঁ, গৃহস্থ কৰ্ম নকৰোঁ, আৰু যদি আপুনি মোৰ লগত জবৰদস্তি কৰে মই আত্মহত্যা কৰি ল'ম। এইটো হৈছে মোৰ ফাইনেল সিদ্ধান্ত। তেতিয়া তেওঁ ভাবিলে যে এইটো কি কথা হ'ল। ক'লে যে এটা কথা কোৱা, আপুনি নিকাহক স্বীকাৰ কিয় কৰিলে? মানা কৰি দিলে হয়, আপোনাৰ ওপৰত কি প্ৰেছাৰ আছিল জানো? তাই ক'লে যে এনেকৈ মোৰ মাতা পিতা লোক লাজৰ কাৰণত বহুত চিন্তিত হৈ পৰিছিল, আৰু সেইবাবেই মই নিকাহ মঞ্জুৰ কৰি লৈছিলোঁ যে তেওঁলোক শান্ত হওক আৰু আগলৈ আপোনাৰ আগত কম, এইটো ভাবি আহিছিলোঁ। এতিয়া আপোনাৰ ইচ্ছা, মোৰ অনুৰোধ ৰাখক বা নাৰাখক। তেওঁ বুদ্ধিমান জ্ঞানী দয়ালু ব্যক্তি আছিলে। সেই মুছলমানজনে ভাবিলে যে মই কিয় বাধা দিম তাইৰ ভগৱানৰ আস্থাৰ ওপৰত। পৰমাত্মাৰ পৰা ভয় খাইছিল তেওঁ যে মইনো কিয় অসুবিধা দিওঁ তাইৰ ভক্তিত, তাইৰ যিহেতু ইমানেই ৰুচি আছে। ক'লে যে ঠিক আছে ৰাবিয়া, যেনেকৈ আপোনাৰ মা দেউতাৰ লোক লাজৰ কাৰণে ভয় আছিলে, আমাৰ ইয়াতো এখন সমাজ আছে। আপুনি থাকিব মোৰ পত্নীৰ ৰূপত সংসাৰৰ দৃষ্টিত, আৰু মোৰ কাৰণে হ'বা মোৰ ভনীৰ তুল্য। তোমাৰ কাৰণে বেলেগ ঘৰ বনাই দিম, তাত তুমি ভক্তি কৰিবা, কিন্তু ঘৰৰ পৰা বাহিৰলৈ যাবলৈ নিদিওঁ, আমাৰো সন্মান আছে। আপুনি যদি কয় মই আমুকলৈ যাম, তামুকটো কৰিম, তেতিয়া কিন্তু যাবলৈ নিদিওঁ কোনো সন্ত ভগতৰ ওচৰলৈ। ক'লে যি আপোনাৰ আজ্ঞা। তেতিয়া সেই ছোৱালীজনীয়েতো 4 বছৰলৈকে সাধনা কৰিলে, যিবোৰ পৰমাত্মাই কৈছিলে। আকৌ তালৈ আহিব ধৰিলে, যিটো বেলেগকৈ কোঠালি বনাই দিছিলে। সেই মুছলমান ভগতজনে দ্বিতীয় বিবাহ কৰাই ল'লে। মুছলমানসকলে কেইবাখনো বিয়া কৰাব পাৰে। তেতিয়া তাতেই ওচৰ পাজৰৰ বহুত ভগত ভগতনী যি মুছলমান বৰ্গৰ আছিল, তেওঁলোক আহিব ধৰিলে। তেওঁলোকে ক'ব ধৰিলে যে কোৱা, তুমি একোৱেই নকৰা, এইটো কোনো কথা হ'ল? অৰ্থাৎ কিছুদিনৰ পিছতেই পৰমাত্মাৰ সেই জ্ঞান আঁতৰি গ'ল। সেই লোকবেদ আকৌ সোমাই গ'ল ছোৱালীজনীৰ, আৰু তাই আকৌ সেই মুছলমান ধৰ্মৰ ক্ৰিয়াবোৰে আৰম্ভ কৰিলে। এই সকলোবোৰ হৈছে কালৰ জাল। এতিয়া তাই কৰি আছিলে নিজৰ সাধনা। তাই 50 বছৰৰ হ'ল। 50 বছৰৰ আয়ুস যেতিয়া হ'ল, তেতিয়া তাই তাইৰ স্বামীক ক'লে যে যদি আজ্ঞা আছে তেন্তে মই মক্কা যাব বিচাৰোঁ হজ কৰিবলৈ। আৰু হজ কৰা কম্পালচৰি হয় মুছলমান ধৰ্মত। তেওঁলোকে এইটো মানে যে যি হজ কৰে তেওঁ স্বৰ্গবাসী হৈ যায়, তেওঁলোকৰ লাভ হয়। সেই সকলো বৃদ্ধ বয়সীয়ালসকলক হজ অৱশ্যেই কৰোৱা হয়। তাইৰ স্বামীয়ে ভাবিলে যে মই দেখিছোঁ 30-35 বছৰ হৈ গ'ল, মই তাইৰ এনে কোনো আচৰণেই দেখা নাই। সেইকাৰণে তেওঁ তাইক এলাউ কৰি দিলে যে আপুনি যাব পাৰে, আৰু কয় যদি মই আপোনাৰ কাৰণে কোনো উত্তৰ ব্যৱস্থা কৰি দিওঁ যাত্ৰাৰ বাবে। ৰাবিয়াই ক'লে যে নহয়, মই খোজকাঢ়ি যাম। যেনেকৈ আমি ভাবোঁ যে খোজকাঢ়ি গ'লে আমাৰ বেছি লাভ হ'ব। এতিয়া তাই ওলাই গ'ল, যথেষ্ট মানুহো গৈছিলে, খোজকাঢ়ি গৈছিলে, দীঘল শাৰী হৈ গৈছিলে, লাইন লাগি গৈছিলে। সেই ছোৱালীজনীও ওলাই গ'ল।
এতিয়া তাই গৈ আছিলে, যাওঁতে যাওঁতে ৰাস্তাতে মৰুভূমিত এটা কুঁৱা আছিলে। কুঁৱাটোৰ ওচৰত এজনী কুকুৰ পিয়াহত আছিল, বহুত বেছি পিয়াহত আছিল। তাইৰ সৰু সৰু নৱজাতক পোৱালি আছিলে, দূৰত এফালে ছাইডত ৰাখি থৈছিলে। তাই বহি আছিল, চকু মেল খোৱা নাছিল সিহঁতৰ, আৰু তাই বহুত পিয়াহত আছিল। কেতিয়াবাতো ৰাবিয়াৰ ভৰিৰ ফালে দৌৰি আহিছে, আকৌ দৌৰি কুঁৱাৰ ফালে গৈ চাই আছে। এতিয়া ৰাবিয়াই তাইৰ ভাষা বুজি পালে যে পিয়াহ লাগিছে। কুঁৱাটোৰ ফালে চালে, তাত কোনো বাল্টি নাই, তাত কোনো ৰছী নাই, ওচৰে পাজৰে কোনো গাঁও নাই, আৰু কোনো ব্যক্তি ওচৰে পাজৰে দেখাও পোৱা নাই যে কিবা সাধন আনিব পাৰি। এতিয়া ছোৱালীজনীয়ে ইফালেও নাচালে, সিফালেও নাচালে, নিজৰ চুলি ছিঙিব ধৰিলে। লম্বা লম্বা চুলি আছিল, তাই চুলি এডাল এডালকৈ ছিঙিব ধৰিলে। সোনকালে গোটেইখিনি চুলি ছিঙি এডাল ৰছী বনালে। এওঁ হয় মুছলমান, যিসকলে মাংস খাই এনেই ফূৰ্তি কৰে তেওঁলোক মুছলমান নহয়। এই ছোৱালীজনী হয় মুছলমান। কোৱা হয় দয়া বিনা দৰবেশ কছাই, যাৰ দয়া নাই তেওঁ ভগত কেনেকুৱা। দীঘল দীঘল, ইমান দীঘল ৰছী বনালে নিজৰ চুলিৰে। পানী বহুত তলত আছিল, আৰু নিজৰ বস্ত্ৰ খুলি, আগতে ডাঠ ডাঠ খদৰৰ কাপোৰ আছিলে, সেই কাপোৰ খুলি এনেকৈ বান্ধি পানীত ভিজালে। এটা কলহ পৰি আছিল ভঙা, ঘটি আধা ফাল, ইয়াতে চেপিলে আৰু তাতে ঢালি দিলে। কুকুৰজনীয়ে খাব ধৰিলে, গোটেইখিনি খাই পেলালে। কুকুৰজনীৰ পানীৰ পিয়াহ আঁতৰালে, আৰু নিজৰ যি তেজ ওলাইছিলে সেইবোৰ নিজৰ কাপোৰেৰে মচি এনেকৈ ধুই জোকাৰি আচাৰি শুকুৱাই পিন্ধি ললে, আৰু সেয়া পিন্ধি আকৌ যাবলৈ ধৰিলে মক্কাৰ ফালে। কোৱা হয় সেই মক্কাৰ বিল্ডিং এজ ইট ইজ উঠি আহি সেই ঠাইখনলৈ আহি পালে। সেই কুঁৱাৰ ওচৰত যেনেকৈ প্লেটফৰ্মত ৰেলগাড়ী ৰৈ থাকে, তাই দেখিলে মক্কা। মক্কা পাই গলোগৈ মই, সপোনৰ নিচিনা লাগিলে। তাই দৌৰিলে, উঠিলে। তাই উঠাৰ পিছত সেইটো উঠিলে, আৰু তাত সকলো যাত্ৰী যিসকল গৈছিলে নিজৰ মূৰ দোৱাইছিলে সকলোৱে তাৰ ভিতৰত। আৰু সেই মক্কা তাৰ স্থানত নাই। সকলোৱে ভাবিছে কলৈ গল আমাৰ মক্কা। তেতিয়া কিছু সময়ৰ পিছত বিমানৰ দৰে গৈ মক্কা পুনৰ আগৰ স্থানত স্থাপন হৈ গল। এতিয়া সেই কাৰণে সম্পূৰ্ণ মুছলমান ধৰ্মত সেই ক্ষেত্ৰত এনেকুৱা হৈ গল যে ভক্তি কৰিলে ৰাবিয়াৰ দৰে কৰিব লাগে। ভক্তি যদি কৰা ৰাবিয়াৰ দৰে কৰা। মক্কাকো মাতি লৈ গল সেই ৰাবিয়াই, আৰু তাইৰ কাৰণে মক্কা তালৈ গুচি গল। এতিয়া পুণ্যাত্মাসকল এইটো বুজিবা, যেনেকৈ দাসে আপোনালোকক কৈ আছিলে যে প্ৰথমে আমাৰ যিবোৰ সুখ আছিলে, অথবা ঘৰত কোনো ভাল ঘটনা ঘটিছিল, তেতিয়া আমি এইটো ভাবিছিলো যে যি সাধনা আমি কৰি আছো ইয়াৰ পৰাই হৈছে আমাৰ এইবোৰ। কিন্তু এয়া আছিল আগৰ পুণ্য। সেই পুণ্যৰে আমাৰ দয়া হল। সেই দয়াৰে তাইৰ ইমান সাহস আহিল যে চুলি ছিঙিলে। আপুনি ছিঙি দেখুৱাওকচোন, বুজি পাই যাব। আগৰ সংস্কাৰৰ পৰা তেওঁ প্ৰবল কৰিলে। करे करावे साइया मन में लहर उठा, दादू से दरजीव के आ बगल हो जा। তাৰ পিছত তাইতো তাত প্ৰশংসাৰ পাত্ৰ হৈ গল, সকলো ঠাইতে গুণ গোৱা হল। ইয়াৰ পিছৰ জন্ম বংশুৰী নামৰ ছোৱালীৰ ৰূপত হল। বংশুৰী নামৰ ছোৱালী, আৰু তাই আকৌ ইমান ৰাগ চাগ গাবলৈ ধৰিলে, অৰ্থাৎ সেই ডান্স চান্স কৰা যিসকল হয় ছোৱালী, তেনেকৈ জন্ম হল। কিন্তু আস্থা আছিল ভগৱানৰ ওপৰত। তেতিয়া তাই মক্কালৈ গল, আৰু তাই এইটো শুনিছিলে যে মক্কাত যাৰ মৃত্যু হৈ যায় তেওঁ নিজৰ সিদ্ধিৰে স্বৰ্গলৈ গুচি যায়। এতিয়া আগৰ সংস্কাৰ পৰমাত্মাৰ ভক্তি কৰি ৰাখিছিলে, 4 বছৰ এঙামুৰি লৈ আছিলে। তাইৰ ইমান সাহস আহিছিলে, সেই ছোৱালীজনীয়ে কি কৰিলে যে মক্কাত নিজৰ ডিঙি কাটি পেলালে। তাইক মুক্তিটো লাগেই, 50-55 বয়সৰ হৈ গল, যে মুক্তি লাগে মোক, আৰু কয় যে মক্কাত যিজন মৰি যায় তেওঁ স্বৰ্গলৈ যায়। তাৰ লোকবেদ দন্ত কথাত লিখা আছে চিধা স্বৰ্গলৈ যায়। সেয়ে তাই তাতে ডিঙি কাটি ললে, আৰু সকলোৱে এনেকৈ চাবলৈ ধৰিলে। বনচুৰীটো গল স্বৰ্গলৈ, বনচুৰী চিধা গুচি গল, কাৰণ মক্কাত তাই নিজৰ কুৰবানী দি দিলে। গতিকে মুছলমান তেওঁক কোৱা হয় যি নিজৰ কুৰবানী দিব পাৰে। ছাগলীৰ ডিঙি কাটিলে সেয়া কুৰবানী। সেয়াতো কুৰবানী লৈ আছা তোমালোকে তেজপান কৰি আছা বেলেগৰ। এনেকুৱাই হিন্দুসকলেও কৰে, মাতাৰ আগত ছাগলী বলি দিয়ে। মাতাই কি ছাগলী খাব, কাজু খাব, কিচমিচ খাব বা জেলেপি খাব? এই লেতেৰাবোৰ কোনে খাব? নিজেই বনাই নিজেই খাব আৰু মাতাৰ নাম দিব। এতিয়া ইয়াৰ পিছত তেওঁৰ জন্ম হল এজন শেখ তকি নামৰ মুছলমান পীৰ আছিলে।
ৰজা সিকন্দৰ লোধীৰ দিল্লীৰ বাদশ্বাহ এজন সিকন্দৰ লোধী ৰজা হৈছিলে। তেওঁ বেহলোল লোধীৰ পুত্ৰ আছিলে। বেহলোল লোধী নামৰো এজন ৰজা আছিলে। তেওঁ দিল্লীৰ বাদশ্বাহ আছিলে। এতিয়া সিকন্দৰ লোধীৰ তেওঁ ধাৰ্মিক গুৰু আছিলে। সিকন্দৰ লোধীৰ এক খুব ভয়ংকৰ ৰোগ হৈ গৈছিলে জ্বলনৰ। কতো এই যন্ত্ৰৰে মন্ত্ৰৰে কোনো ট্ৰিটমেণ্টেৰে তেওঁ শান্তি পোৱা নাছিলে। তেতিয়া পৰমাত্মা কবীৰজীৰ আশীৰ্বাদ মাত্ৰৰে সিকন্দৰ লোধী সুস্থ হৈ গৈছিল। আৰু তাৰ পাছত তেওঁ পৰমেশ্বৰ কবীৰ দেৱজীৰ বহুত সন্মান কৰিব ধৰিলে। তেওঁক বহুত আদৰ দিছিলে। তেওঁৰ ধাৰ্মিক যি গুৰু আছিলে মুছলমান শ্বেখ তাকি তেওঁ কবীৰজীক ঈৰ্ষা কৰিব ধৰিলে যে তেওঁৰ উপাৰ্জনৰ পথ নাইকিয়া হ'ব। এতিয়া ৰজাৰ এওঁৰ প্ৰতি বেছি প্ৰেম উপজিছে। ৱাজিৰ আৰু ফকীৰ দুয়োৱে নিজৰ মাজত হিংসা নকৰাকৈ থাকিব নোৱাৰে। তেতিয়া বহুতেই বেছি হিংসা কৰিব ধৰিলে আৰু ভাবিলে যে কবীৰজীক তল পেলাওঁ। এতিয়া কোনোবাই কবীৰজীক এনেকৈ ৰজাৰ দৃষ্টিত তেওঁক সৰু কৰি দিওঁ এনেকুৱা সুযোগ বিচাৰিবলৈ ধৰিলে। এদিন ৰজা সিকন্দৰ লোধী কবীৰ পৰমেশ্বৰজীক লগত লৈ কাশীৰ পৰা আহি আছিলে, বাৰাণসীৰ পৰা, দিল্লীৰ পৰা আহি আছিলে। শ্বেখ তাকিও লগত আছিলে। নদীৰ পাৰত তম্বু তৰিলে ৰাতিটো কটাবৰ কাৰণে। তেতিয়া সিফালৰ পৰা শ্বেখ তাকিয়ে নিজৰ অভিমান দেখুৱালে ৰজাৰ প্ৰতি। ৰজাই কাৰণ সুধিলে। তেতিয়া তেওঁ ক'লে, তুমিতো এতিয়া মুছলমানক এৰি হিন্দু গুৰু বনাই ললা। সকলো মুছলমানক কৈ দিম যে ৰজা এতিয়া মুছলমান নহয়, হিন্দু হৈ গ'ল, এওঁ কাফিৰ হৈ গ'ল। ৰজাই জানিছিলে যে এওঁ যদি এবাৰ মুছলমানসকলক কৈ দিয়ে সকলো মোৰ পৰা বিমুখ হৈ যাব, মোৰ ৰাজ্য গুচি যাব। সকলো এওঁৰ মুঠিত আছে। সেয়ে তেওঁক লগত ৰাখিছিলে। সিকন্দৰ লোধীয়ে শ্বেখ তাকিক এই কাৰণেই লগত ৰাখিছিলে যে কমেও এওঁৰ মুখ বন্ধ থাকক, ভালে থাকক, আৰু সকলো মুছলমান সমাজ মোৰ লগত থাকিব। ৰজাৰ বহুত চিন্তা হ'ল। পৰমেশ্বৰ লগতেই আছিলে বেলেগ এটা তম্বুত। ৰজাক সুধিলে যে কি কাৰণ আছে, টেনচন কি কথাক লৈ। সিকন্দৰ লোধীয়ে সকলো কাৰণ কৈ দিলে। সিকন্দৰ লোধীয়ে ক'লে যে এনেধৰণে ঈৰ্ষা কৰি আছে। কবীৰজীয়ে ক'লে যে মই তেনেহ'লে উভতি যাওঁ। ক'লে নহয়, আপুনি যাব নোৱাৰে, যিয়েই নহওক। সিকন্দৰ লোধীয়ে আকৌ কাৰণ সুধিলে যে আপুনি কেনেকৈ প্ৰসন্ন হ'ব শ্বেখ তাকি। ক'লে মই তেতিয়া প্ৰসন্ন হ'ম তুমি যাক ভগৱান কোৱা, আল্লাহ কোৱা কবীৰক মোৰ সন্মুখত কোনো মৃতক জীৱিত কৰি দিয়ক। কিয়নো সিকন্দৰ লোধীয়ে স্বামী ৰামানন্দজীয়ে যিজন কবীৰ পৰমেশ্বৰজীৰ গুৰুজী আছিল, তেওঁ এনেকুৱা কোনো শব্দ কৈছিলে মুছলমানসকলৰ বিষয়ে সিকন্দৰ লোধীক। সেই ৰামানন্দজীয়ে সেই সিকন্দৰ লোধীয়ে ৰামানন্দজীৰ ডিঙি কাটি দিছিলে। আৰু এনে মানুহৰ দৃষ্টিত, সংসাৰৰ দৃষ্টিত কবীৰজীৰটো গুৰুদেৱ আছিল ৰামানন্দজী, কিন্তু ৰামানন্দজীয়ে গুৰু মানিছিলে কবীৰজীক নিজৰ হৃদয়ৰ পৰা। কিন্তু এটা মৰ্যাদা বনাই ৰাখিবৰ বাবে তেওঁ গুৰুজী হৈ আছিলে। এতিয়া সিকন্দৰ লোধীয়ে যেতিয়া তেওঁৰ ডিঙি কাটিলে, তেতিয়া কবীৰ পৰমেশ্বৰজীয়ে স্বামী ৰামানন্দজীক পুনৰ জীৱিত কৰি দিছিলে সেই সিকন্দৰ লোধীৰ সন্মুখতে। এফালেতো সেয়া দেখিছিলে নিজৰ চকুৰ সন্মুখত ভগৱানৰ লীলা, আৰু নিজৰ জ্বলনৰ ৰোগো ঠিক হৈ গৈছিলে। এইবোৰ কাৰণতে তেওঁ ইমান প্ৰভাৱিত হৈ গৈছিলে। আৰু শ্বেখ তাকিকো তেওঁ আহি সেইবোৰেই কৈছিলে, হে পীৰজী, এয়াতো আল্লাহৰ ৰূপ আহিছে, মোৰ কষ্ট ঠিক হৈ গ'ল, সকলো ৰোগ নাশ হৈ গ'ল। আৰু এনেকুৱা ৰামানন্দ স্বামীজীয়ে আমাৰ মুছলমান ধৰ্মৰ বিৰুদ্ধে কিছু বেয়া কথা কৈছিলে, আৰু মই এওঁৰ ডিঙি কাটি দিছিলো, মোৰ সন্মুখতে জীৱিত কৰিলে। এওঁতো আল্লাহৰ স্বৰূপ হয়, এয়াতো নিজে মালিক আহিছে। এইটো কথাতেই খং উঠিল। ইমান ঈৰ্ষা কৰিবলৈ ধৰিলে। এদিন কয় যে মোৰ সন্মুখত কোনো মৃতক জীৱিত কৰক, তেতিয়াহে মই মানিম এই কবীৰক, নহ'লে মই সকলো মুছলমানক কৈ দিম যে ৰজা কাফিৰ হৈ গ'ল। সিকন্দৰ লোধীয়ে কাৰণ ক'লে যে শ্বেখ তাকিয়ে এনেদৰে কৈছে গুৰুদেৱ যে মোৰ সন্মুখত কবীৰজীয়ে কোনো মৃতক জীৱিত কৰক, আৰু নহ'লে সঁচাকৈ তেওঁ জুই লগাই দিব। মোৰ এইটোৱেই চিন্তাৰ বিষয় হৈ পৰিছে। তেতিয়া কবীৰজীয়ে ক'লে যে কৈ দিয়া তেওঁ কোনো মৃতক লৈ আনিবলৈ, চাওঁচোন কি হয় কামটো।
এতিয়া শ্বেখ তাকিক ক'লে চিকন্দৰে যে তেওঁ কৈছে যে লৈ আনা কোনো মৃত এজনক। ক'লে ক'ৰ পৰা আনিম মই? কোনো মৃত পালে চাম বাৰু। ইমানতে মালিকে ক'লে যে যে পৰমাত্মাই নিজৰ ভগতৰ অলপ দুখ গুচাব নোৱাৰে। 1 ছেকেণ্ডো। অলপ সময়ৰ পিছতেই সি দেখিলে এজন ল'ৰা মৃত অৱস্থাত আছে। মৃত্যুৰ পিছত জল প্ৰবাহ কৰি দিয়া হৈছিল। অন্তিম সংস্কাৰ। কিছুমান জনগোষ্ঠী এনেকুৱা আছিলে তেওঁলোকে দাহ নকৰে, না মাটিত পুতি থয়, তেওঁলোকে জল প্ৰবাহ কৰি দিয়ে। সেই ল'ৰাজনৰ আয়ুস শেষ হ'ল, তেতিয়া জল প্ৰবাহ কৰি দিছিলে। মৃত্যু হোৱাৰ পিছত সি বৈ বৈ আহি আছিলে। কোনোবাই ক'লে যে সেইটো আহি আছে মৰা হ, সেইটো আহি আছে মৰা হ। সেই সময়তে সকলো একত্ৰিত হ'ল। তেতিয়া পৰমাত্মাই ক'লে কবিৰজীয়ে যে শ্বেখ তাকিক এতিয়া তুমি ট্ৰাই কৰি চোৱা, মই তোমাৰ পিছত চেষ্টা কৰিম। ক'লে ময়ো কৰিম। কবিৰে কি বেছি জানে নেকি? এতিয়া শ্বেখ তাকি লাগি গ'ল থু থা কৰিবলৈ। ভাবিলে মই যদি কৰি দিওঁ মোৰেই নাম হ'ব। সেইটো দূৰলৈ গুচি গ'ল মৰা হটো। নদীৰ পানীত বৈ বৈ বহুত দূৰলৈ গুচি গ'ল, কমেও 500-600 ফুট আগলৈ, 3-4 একৰ। তেতিয়া চিকন্দৰক শ্বেখ তাকিয়ে ক'লে যে এইটোৱে বিচাৰিছিলে কবিৰে, যে কোনো প্ৰকাৰে এই মৰাশটো আগলৈ গুচি যাওক, সেইকাৰণে মোক লগাই দিলে ইয়াত। এনেকৈ কোনো মৰাশ জীৱিত হ'ব পাৰে নেকি? তেতিয়াতো কয়ামত আহিব যেতিয়া এইটো হ'ব। কবিৰ যি থিয় হ'ল, মৰাশটো যেনেকৈ আগলৈ বৈ গৈ আছিলে, শেষতো বহুত দূৰলৈ গুচি গৈছিলে। তাৰ পৰা এনেকৈ হাত কৰিলে। সেই মৃত শেষ উভতি আহিল আপষ্ট্ৰীমত। যেনেকৈ যিফালৰ পৰা পানী বৈ গৈ আছিলে, পুনৰ উভতি আহিলে পৰমাত্মাৰ ওচৰলৈ। আৰু পৰমাত্মাই ক'লে, হে আত্মা, কবিৰ হুকুমত এই মৃতত প্ৰৱেশ কৰা, য'তেই আছে আপোনাৰ উভতি আহা আৰু বাহিৰলৈ আহি যোৱা 1 ছেকেণ্ডত। সেই সময়তে ল'ৰাজন জীৱিত হ'ল আৰু কবিৰজীৰ চৰণত আহি প্ৰণাম কৰিলে। বলো সতগুৰুদেৱ কি জয়। এতিয়া শ্বেখ তাকিয়ে ক'লে দুনাই, যেনেকৈ গৰম তেলত পানী পৰিলে চিটিকে আৰু বেছি ঈৰ্ষা হৈ গ'ল, এয়াতো বেয়া হ'ল, তেওঁ আৰু বেছি হৃদয়ত সোমাই গ'ল। এতিয়া সেই ল'ৰাজনৰ বিষয়ে ক'লে, উপস্থিত সকলে ক'লে যে কামাল কৰিলে। ল'ৰাজনৰ নাম কামাল ৰাখি দিলে। এতিয়া তাৰ পৰা দিল্লী আহি গ'ল। এইফালে শ্বেখ তাকিয়ে গোটেই মুছলমানসকলক একজোট কৰিলে যে ৰজাটো ধৰ্ম পৰিৱৰ্তন কৰোঁতা হয়। এনেকুৱা কাফিৰক হিন্দুক লগত ৰাখিছে, কিবা এটা কৰক আপোনালোকে। মুছলমানসকলে ক'লে যে কওক পীৰজী, আপুনি যি কয় তাকেই কৰিম। ক'লে ব'লা ৰজাৰ ওচৰলৈ। ৰজাৰ ওচৰলৈ গ'ল, হাজাৰৰ সংখ্যাত গৈছিলে। ষ্ট্ৰাইক কৰি দিলে, তেওঁতো প্ৰদৰ্শন কৰি দিলে। ৰজাই কাৰণ সুধিলে। শ্বেখ তাকিয়ে ক'লে যে যাক আপুনি লৈ আহিছে কবিৰক, সেই ল'ৰাজনটো অচেতন হৈ আছিলে, সিটো এনেও জীৱিত হ'ল হয়, সিটো এইমাত্ৰহে মৰিছিলে। মই তেতিয়া মানিম যদি মোৰ ছোৱালী, এতিয়া সেই ছোৱালী যিজনী আছিল ৰাবিয়া, তাই 3য় জন্ম শ্বেখ তাকিৰ ঘৰত লৈছিল। তাই 12 বছৰৰ হৈ মৃত্যু প্ৰাপ্ত কৰিছিলে। তাইৰ জীৱন শেষ হৈ গৈছিলে, এই মনুষ্য জীৱন। আগলৈ মনুষ্য জীৱন আৰু নাছিল। সেয়ে শ্বেখ তাকিয়ে নিজৰ মুছলমান ৰীতিৰে ছোৱালীজনীৰ অন্তিম সংস্কাৰ কৰি থৈছিলে এটা কবৰত থৈ। তেতিয়া চিকন্দৰ লোধীক ক'লে শ্বেখ তাকিয়ে, যদি মোৰ ছোৱালীজনীক জীৱিত কৰি দিয়ে তেতিয়াহে মই মানিম যে কবিৰ ইজ গড। মই মানি ল'ম তেওঁক, আৰু নহ'লে আমি বিদ্ৰোহ কৰি দিম। এতিয়া আকৌ টেনচন হৈ গ'ল। পৰমাত্মা অন্তৰ্যামী আছিলে, তেওঁতো সকলো পাৰ্থক্য উলিয়াবলৈকে গৈছিলে। কবিৰ যিয়ে সুধিলে পৰমেশ্বৰে চিকন্দৰজীক যে কি হ'ল ৰাজন, তোমাক নিৰাশ যেন লাগিছে। ৰজাই নিজৰ গোটেই সমস্যা ক'লে। এতিয়া কোৱা হয় নিজৰ ভগতৰ দুখ ভগৱানে চাই থাকিবই নোৱাৰে। ক'লে যে ঠিক আছে, তুমি কৈ দিয়া সেই শ্বেখ তাকিক, আজিৰ পৰা 3 দিনত সেই ছোৱালীজনী জীৱিত কৰিম, আৰু ওচৰে পাজৰে তুমি ঢোল বজাই দিয়া, সকলো ফালে প্ৰচাৰ কৰি দিয়া, যাতে 10-20 চকুৱে নামানিলেও গোটেই সংসাৰে দেখি মানি লওক। সকলো ফালে জনাই দিয়া হ'ল যে মৃতক জীৱিত কৰা হ'ব। কবিৰ নামৰ সন্ত এজন আহিছে, বহুত ডাঙৰ মহাপুৰুষ হয়, তেওঁ আহিছে। চিকন্দৰ লোধীৰ জ্বলনৰ ৰোগো তেওঁৱেই ঠিক কৰিছিলে, কাৰণ ৰজাৰ ৰোগ আছিল, সকলোৰে চিন্তা হৈছিল। তেওঁ সুস্থ হোৱাত সকলোৱে আনন্দৰ বিষয় কৰি ল'লে যে সেইজন সন্তই আহিছে, সেইজনেই আহিছে, যিজনে চিকন্দৰ লোধীৰ ৰোগ নাশ কৰিছিলে, সেইজনেই আহিছে। হাজাৰৰ সংখ্যাত মানুহ তাত একত্ৰিত হ'ল। সেই নিশ্চিত সময়ত
কবৰটো খন্দা হ'ল, ৰজাও উপস্থিত আছে, সকলো মুছলমানো হিন্দু নাজানো কিমান যে আছিল, আৰু ছোৱালীজনীৰ কবৰৰ ভিতৰত আছে। তেতিয়া পৰমেশ্বৰে ক'লে যে শ্বেখ তাকি তুমি চেষ্টা কৰা, নহ'লে পিছত আকৌ ক'বা। তেতিয়া বাকী উপস্থিত থকা সকলে ক'লে যে শ্বেখ তাকিৰ লগত যদি কোনো যন্ত্ৰ মন্ত্ৰ থাকিলে হয়, নিজৰ ছোৱালীক কিয় মৰিব দিলে হয়, ইয়াতো প্ৰথমতেই কৰিলে হয়, আপুনিয়ে কৰক কিবা। তেতিয়া পৰমাত্মাই ক'লে কবিৰজীয়ে যে হে শ্বেখ তাকিৰ পুত্ৰী জীৱিত হৈ যোৱা। তাই জীৱিত নহ'ল। দ্বিতীয়বাৰ আকৌ ক'লে যে হে শ্বেখ তাকিৰ পুত্ৰী জীৱিত হৈ যোৱা, জীৱিত নহ'ল। তেতিয়া শ্বেখ তাকিয়ে ভাংৰা কৰিব ধৰিলে, নাচিব ধৰিলে, গাব ধৰিলে যে চোৱা এই মিছলীয়াজন, ই সঁচাকে একো কৰিব নোৱাৰে। তৃতীয়বাৰ পৰমাত্মাই আকৌ ক'লে তাই জীৱিত নহ'ল। তেতিয়া পৰমেশ্বৰে ক'লে যে শ্বেখ তাকি অলপ শান্ত হোৱা। কিহৰ শান্তি? চোৱা তোমাৰ মিছা ধৰা পৰিল, চোৱা এইটো এটা পাখণ্ড। তেতিয়া পৰমাত্মাই ক'লে যে হে জীৱাত্মা, য'তেই আছা কবিৰৰ হুকুমত উভতি আহা আৰু প্ৰৱেশ কৰা এই ছোৱালীজনীৰ শৰীৰত আৰু ওলাই আহা। 2 ছেকেণ্ডত গোটেই শৰীৰ কঁপিব ধৰিলে। ছোৱালীজনী উঠি পৰমাত্মাৰ চৰণত দণ্ডৱত প্ৰণাম কৰিলে। বলো সতগুৰুদেৱ। তেতিয়া সকলোৱে ক'ব ধৰিলে যে মহাৰাজে কামাল কৰি দিলে। তেতিয়া ছোৱালীজনীৰ নাম কামালী ৰাখি দিলে আৰু নিজৰ ছোৱালীৰ ৰূপত ৰাখিলে। এনেকৈ কামাল যিজন ল'ৰাক জীৱিত কৰিছিলে 12 বছৰৰ, সকলোৱে কৈছিলে কামাল কৰি দিলে। তেতিয়া পৰমেশ্বৰে তেওঁৰ নাম কামাল ৰাখিছিলে, নিজৰ পুত্ৰৰ ৰূপত লগত ৰাখিলে ভক্তি দি। এতিয়া সেই ছোৱালীজনী যেতিয়া জীৱিত হ'ল, পৰমাত্মাই ক'লে যে যোৱা পুত্ৰী, তুমি পিতৃৰ লগত যোৱা। এতিয়া সেই ছোৱালীজনীক নিজৰ আগৰ জন্মৰ চেতনা দি দিছিলে পৰমাত্মাই। আশীৰ্বাদেৰে তেওঁ দিব্য দৃষ্টি খুলি দিলে। এতিয়া সেই ছোৱালীজনীৰ পূৰ্বজন্মৰ বেকগ্ৰাউণ্ড মনলৈ আহিল। থিয় হৈ 2 ঘণ্টা 1.5 ঘণ্টালৈকে প্ৰবচন কৰিলে ছোৱালীজনীয়ে যে হে জনসাধাৰণ, এয়া ভগৱান থিয় হৈ আছে, এওঁই আল্লাহু আকবৰ হয়। মই 4ৰ্থ জন্মৰ আগত 3য় জন্ম যি মোৰ আছিলে, তাত মই এওঁৰ পৰা নাম লৈছিলো আৰু মই 4 বছৰ ভক্তি কৰি এৰি দিছিলো। সেই 4 বছৰৰ ভক্তিৰ কাৰণে একেৰাহে মই 3য়বাৰ মনুষ্য জীৱন প্ৰাপ্ত কৰিলো, কিন্তু এতিয়া মোৰ ইমানেই জীৱন আছিল। 12 বছৰ পিছত আৰু মোৰ মনুষ্য জীৱন বাকী নাছিল, মই পশুজনীলৈ গলো হয় আৰু মই ডাঙৰ ভুল কৰিছিলো। এতিয়া মই ভগৱান আল্লাহক চিনি পাইছো, মই মোৰ আচল পিতাক পাই গলো, মই নকলিৰ সৈতে নাযাওঁ। শ্বেখ তাকিয়ে এই সকলোবোৰ কৰিছিলে কবিৰক তল পেলাবলৈ। তাত হাজাৰ সংখ্যক লোকে পৰমাত্মা কবিৰৰ উপদেশ ললে, তেওঁৰ শিষ্য হ'ল। বলো সতগুৰুদেৱ। कहते हैं सतगुरु संगत छोड़ के चाहे लाख वर्ष जप कीन, इंद्री कर्म ना मोक्ष हुआ फिर काल के अधीन। कि आत्मार पुनर उद्धार हो जेतिया তেওঁ পুনৰ ভগৱানৰ শৰণলৈ আহিলে। বলো সতগুৰুদেৱ। সৎ সাহেব। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ দেৱজী, কবিৰ চাহেবজী, তেওঁ আমি সকলোবোৰ আত্মাৰ একমাত্ৰ পিতা, তেওঁ সৃজন কৰ্তা হয়। আমি সকলো আত্মাৰ তেওঁ জনক, তেওঁ হৈছে আমাৰ মালিক, তেওঁ হৈছে আমাৰ পিতা। আমি সকলো কালৰ জালত আবদ্ধ হৈ আছো। এই কালৰ লোকত বাস কৰি অসংখ্য যুগ হৈ গ'ল আমি কষ্ট কৰি থকা, আৰু আমি এই কালৰ দুখক সহ্য কৰাৰ অভ্যস্ত হৈ পৰিলো, কিয়নো আমি বিবশ, আৰু এই ব্যৱস্থাকে আমি অন্তিম বুলি মানি আহিছো। আৰু বেদ জ্ঞানহীন, তত্ত্ব জ্ঞানহীন ঋষি সন্ত নকলি গুৰুৱে, এই নকলি ঋষি মহৰ্ষিসকলে পৰমাত্মাৰ পৰিভাষা অজ্ঞান আধাৰেৰে আমাক কৈ থৈছে আৰু আমাক ফাইনেল কৰি ৰাখিছে, জন্ম আৰু মৃত্যুটো হৈয়ে থাকিব। সেয়েহে আমি এয়া স্বীকাৰ কৰি লৈছো যে জন্ম আৰু মৃত্যুটো সকলোৰে হয়, কিয়নো গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 স্বয়ং গীতা জ্ঞানদাতাই, যাক আমি সুপ্ৰিম পাৱাৰ বুলি মানি আছিলো, তেওঁ স্বয়ং কৈ আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হ'ল, তুমি নাজানা মই জানো। এই ধৰণৰ এই
মন্ত্ৰেৰে শ্লোকেৰে সেই অজ্ঞানী ঋষি মহৰ্ষি গুৰুজনে আমাক এয়া প্ৰমাণিত কৰি দিছিলে, আমাক সন্তুষ্ট কৰি দিছিলে যে পৰমাত্মাই কৈ আছে, এই গীতাৰ জ্ঞানদাতা এই কৃষ্ণক মানি থকা হৈছিলে। আমি প্ৰথমতে অজ্ঞান আধাৰেৰে কৃষ্ণজীক সুপ্ৰিম পাৱাৰ বুলি মানিছিলোঁ। আৰু গীতাজীত লিখা আছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হ'ল, তুমি নাজানা। কিন্তু এই অজ্ঞানীসকলে এই সদগ্ৰন্থসমূহক বুজি পোৱা নাই, যি কাৰণত এই মন্ত্ৰসমূহৰ বিষয়ে কোনো জ্ঞান দিয়া নাই, যাৰ বিষয়ে এয়া স্পষ্ট কৰা আছে যে এই পূৰ্ণ পৰমাত্মা গীতা জ্ঞানদাতাতকৈ বেলেগ হয়। তেওঁৰ সৎ ভক্তি কৰিলে জন্ম আৰু মৃত্যু চিৰদিনৰ বাবে সমাপ্ত হ'ব পাৰে, আৰু সেই সনাতন পৰমধামলৈ এই সাধক গুচি যায়, য'ত যোৱাৰ পাছত এই সংসাৰলৈ পুনৰ উভতি নাহে। সেয়া আমাৰ সৎগ্ৰন্থসমূহতে বিদ্যমান আছে। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 স্পষ্ট কৰা আছে যে তত্ত্বদৰ্শী সন্ত তেওঁৱেই হ'ব যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ ক'ব। ইয়াৰ সকলো বিভাগৰ বিষয়ে জানে, শিপাৰ পৰা আৰম্ভ কৰি ডাললৈকে। তেওঁ তত্ত্বদৰ্শী সন্ত হ'ব। সেই তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ বিচাৰ কৰিব লাগিব, য'ত যোৱাৰ পাছত সাধক এই সংসাৰলৈ কেতিয়াও উভতি নাহে। আৰু সেই পৰমেশ্বৰে যি গীতা জ্ঞানদাতাৰ পৰা অন্য গোটেই ব্ৰহ্মাণ্ডৰ ৰচনা কৰিছে, অৰ্থাৎ সংসাৰৰূপী বৃক্ষৰ প্ৰবৃত্তি তেওঁৰ পৰাই বিস্তাৰ প্ৰাপ্ত হৈছে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ ছাৰ। চট চাহেব। ছাৰ, কি নাম আপোনাৰ? বাবুল কুমাৰ দাস। আপুনি ক'ৰ পৰা আহিছে? মই বিশ্বনাথ জিলাৰ অন্তৰ্গত গামুথান গাঁও পঞ্চায়তৰ কেটলাপথাৰ গাঁৱৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা 26/12/2023 লৈছোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই তেনেকুৱা কোনো দেৱ দেৱতাৰ পূজা পাতল কৰা নাছিলোঁ। এইটো কাৰণে কৰা নাছিলোঁ যে যিবিলাক আমাৰ সমাজত বৰ্তমান প্ৰচলিত, যিবিলাক প্ৰথা প্ৰচলিত, সেই প্ৰথাবিলাক মোৰ মনোগ্ৰাহী নাছিলে। আৰু এইটো কাৰণে মনোগ্ৰাহী নাছিলে, আমি বাস্তৱত কিছুমান ঘটনা মই দেখা পাইছিলোঁ যে আমাৰ যিবিলাক গুৰু আছিলে, সেই গুৰুবিলাকত দীক্ষা লোৱাৰ পিছত বা শৰণ লোৱাৰ পিছত ভকতবিলাকে নিচাজাতীয় বস্তু সেৱন কৰিছিলে, আৰু সেইবিলাক মোৰ মনোগ্ৰাহী নাছিলে। তাৰ উপৰিও আমাৰ মন্দিৰবিলাকত বা তীৰ্থস্থানসমূহত বা যিসকল ব্যক্তি তীৰ্থস্থানত ভ্ৰমণ কৰিবলৈ গৈছিলে বা তীৰ্থস্থান চাবলৈ গৈছিলে, আৰু মন্দিৰত যিবিলাক আমাৰ সামগ্ৰী জমা থোৱা হৈছিলে, তেনেকুৱা মন্দিৰবিলাকত প্ৰায় আমি চুৰ হোৱা টিভি বা ছ'চিয়েল মিডিয়াৰ মাধ্যমত আমি দেখা পাইছিলোঁ। বা তীৰ্থ ভ্ৰমণ কৰিবলৈ যোৱা কিছু কিছু ব্যক্তি আমি ছ'চিয়েল মিডিয়াত দেখা পাইছিলোঁ যে তেওঁলোক হয়তো দুৰ্ঘটনাত পতিত হৈ মৃত্যুগ্ৰহণ কৰিছে। আমাৰ মঠ মন্দিৰৰ পৰা কিছু সামগ্ৰী আমাৰ চুৰ হয়। প্ৰকৃততে যদি সেই মঠ মন্দিৰ তীৰ্থস্থানত ভগৱান থাকেই, তেতিয়াহ'লে এই দুষ্কাৰ্যবিলাক কিয় ঘটি থাকে? সেইটোত মই অলপ বিদেশী আছিলোঁ, মোৰ মনৰ ভাৱটো অলপ বিদেশী আছিলে। হয়তো এইবিলাকত ভগৱান নাই, সেইকাৰণে এই ঘটনাবিলাক ঘটি আছিলে। সেইটো কাৰণে মই প্ৰায় মোৰ 57 বছৰ চলি আছে, সেই 57 বছৰলৈকে মোৰ লগৰ বহুতোৱে দীক্ষা বা শৰণ লৈছে, কিন্তু মই তাত যোৱা নাছিলোঁ আৰু মোৰ মনোগ্ৰাহী নাছিলে। ছাৰ, আপুনি কি কৰে? সদ্যহতে মই এজন শিক্ষক। যিহেতু আপুনি জনালে যে আপুনি এজন শিক্ষক আৰু লগতে আপুনি ক'লে যে পূৰ্বতে আপুনি কোনো ধৰণৰ ভক্তি সাধনা কৰা নাছিলে, তেন্তে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব লগা হ'ল ছাৰ? হয়, মই জগতগুৰু
তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ শৰণলৈ মই আহিবলগীয়া হ'ল। এইটো কাৰণেই আহিবলগীয়া হ'ল, মই এজন সঠিক গুৰুৰ সন্ধানত আছিলোঁ আৰু সেই সঠিক গুৰুৰ সন্ধান মই ছ'চিয়েল মিডিয়াৰ মাধ্যমত পাইছিলোঁ আৰু মই তেখেতৰ সৎসংগ শুনিছিলোঁ। আৰু মোৰ বাংগালুৰত মোৰ এজন দাদা আছিলে আৰু সেই দাদাজনে মোক এই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ বিষয়ে অৱগত কৰিছিল আৰু মই সৎসংগ চাইছিলোঁ আৰু সৎসংগত চাই মই ইমানেই আপ্লুত হৈছিলোঁ আৰু মই ইমানেই মনোগ্ৰাহী হৈছিলোঁ যে তেখেতে যিবোৰ নীতি আমাৰ দেশ এখন চলাবৰ কাৰণে যেনেকৈ এখন সংবিধান থাকে, ঠিক তেনেকৈ আমাৰ আধ্যাত্মিক দিশত আমাৰ কিছুমান সংবিধান আগতে আমাৰ গুৰুসকলে লিখি থৈ গৈছে আৰু সেইবিলাকৰ মতে আমাৰ সমাজখন পৰিচালিত হোৱা নাছিলে। আৰু মই তেখেতৰ সৎসংগ শুনিছিলোঁ আৰু সৎসংগত তেখেতে সেই শাস্ত্ৰৰ অনুকূলৰ যিবিলাক বাণী দেখুৱাই দিছিল আৰু তেওঁ মুখেৰে কোৱা সেই কথাবিলাক তেওঁ নিজৰ মন্তব্য নাছিল বা তেওঁ নিজৰ ভাৱধাৰাৰ বা নিজৰ চিন্তা চৰ্চাৰে কোৱা নাছিল। তেওঁ সম্পূৰ্ণ শাস্ত্ৰ জ্ঞানেৰে বা শাস্ত্ৰত তেওঁ সেই কথাবিলাক আঙুলিয়াই আঙুলিয়াই দেখুৱাই দিছিল। তাত মই বহুত ভাল পাইছিলোঁ আৰু মোৰ মনটো ভাল লাগি গৈছিলে আৰু মই তেনেকুৱা এজন গুৰুৱে সন্ধানত আছিলোঁ আৰু মই জানিব পাৰিছিলোঁ যে তেখেত এজন সন্ত আৰু তত্ত্বদৰ্শী গুৰু। গতিকে সেইটো কাৰণে মই তেখেতৰ চৰণত আহিবলৈ মই সক্ষম হ'লোঁ আৰু তেখেতৰ ওচৰত মই দীক্ষা ল'বৰ কাৰণে মই কিছু সন্ধান কৰিলোঁ আৰু সন্ধান কৰোঁতে মই ছ'চিয়েল মিডিয়াত সন্ধান কৰিলোঁ। মই গম পালোঁ যে বিশ্বনাথ জিলাৰ একেবাৰে আমাৰ ওচৰৰে নিকটৱৰ্তী কাউৰীপথাৰ গাঁৱত মই নামদান কেন্দ্ৰৰ অনুসন্ধান পালোঁ। সেই নামদান কেন্দ্ৰত আহি পিনে মই নাম দীক্ষা ল'লোঁ। ছাৰ, যিহেতু আপুনি এজন শিক্ষিত ব্যক্তি আৰু আপুনি নিজে ব্যক্ত কৰিছে যে আপুনি এজন শিক্ষক হয়, তেনে ক্ষেত্ৰত সঁচাকৈ ভাবিব লগা কথা, তেওঁ এজন সন্ত জেলত থকাৰ পিছতো আপোনালোকে তেখেতৰ শৰণ গ্ৰহণ কৰি তেখেতৰ ভক্তি সাধনা কৰি আছে। আপুনি কি ক'ব বিচাৰে এই ক্ষেত্ৰত? এই ক্ষেত্ৰত মই ক'ব বিচাৰোঁ, বৰ্তমান আমাৰ জগতগুৰু তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ কাৰাগাৰত আছে যদিও তেখেতৰ ভক্তসকলক যি শাস্ত্ৰানুকূলে যিবিলাক জ্ঞান প্ৰদৰ্শন কৰি আছে, সেই জ্ঞানৰ দ্বাৰা মানুহবিলাক যথেষ্ট উপকৃত হৈছে। তেওঁ কাৰাগাৰত বন্দী হৈ আছে যদিও তেখেতৰ চৰণত ভক্তসকল এইটো কাৰণেই আহিবলগীয়া হৈছে যে তেখেতৰ যিটো সৎভক্তি নিদৰ্শন, সেই সৎভক্তি নিদৰ্শনৰ ফলত অকল আধ্যাত্মিক দিশত উপকৃতই নহয়, তেওঁ মানসিক, শাৰীৰিক, বৌদ্ধিক সকলো দিশতে উপকৃত হোৱা দেখা যায়। সেইটো কাৰণে তেখেতৰ চৰণলৈ বৰ্তমান জনসাধাৰণ সমাগম ঘটিছে। ছাৰ, আমি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যেতিয়া সন্ত ৰামপাল গুৰুমাজৰ শিষ্যসকলৰ অনুভৱ শুনো, তেওঁলোকে নিজৰ মত ব্যক্ত কৰে যে তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পোৱা বুলি। এই ক্ষেত্ৰত ছাৰ, আপোনাৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু আপুনি তেখেতৰ পৰা নাম দীক্ষা লৈ সৎভক্তি কৰি আছে, আপুনি তেখেতৰ পৰা কেনেধৰণৰ লাভ পাইছে? হয়, মই তেখেতৰ পৰা নাম দীক্ষা গ্ৰহণ নকৰাৰ আগতেই মই দুদিনমান সৎসংগ শুনিবলৈ আহিছিলোঁ আৰু এদিন মই হঠাৎ বিশ্বনাথ চাৰিআলিৰ পৰা ঘৰমুৱা হৈ আহি থাকোঁতে মোৰ বাইক এক্সিডেণ্ট হৈছিলে। মোৰ বাইকখন এনেকুৱাকৈ এক্সিডেণ্ট হৈছিলে, অৱশ্যে মোৰ বাইক কাৰো লগত সংঘৰ্ষ হোৱা নাছিলে। মই আপুনি বাইকৰ পৰা পৰি গৈছিলোঁ আৰু মোৰ বাইকখন যথেষ্ট ক্ষতি হৈছিলে আৰু মই ৰাস্তাৰ মাজত হাইৱেত মই প্ৰায় 4-5 লুটিমান মাৰিছিলোঁ। মৰাৰ পিছত মই বহি গৈছিলোঁ। বহাৰ পিছত মই নিজকে নিজে কৈছিলোঁ যে মানুহ এনেকৈ মৰে, কিন্তু মোৰ একো হোৱা নাছিলে। মোৰ সামান্য অলপ মোৰ ভৰিত কাটি গৈছিলে। এইটো মোৰ পৰমাত্মাই কল্যাণ কৰিছিলে, সহায় কৰিছিলে, কাৰণ মই যিটো হিচাপত মোৰ দুৰ্ঘটনা ঘটিছিল, কিন্তু মই নিজকে ভাবিছিলোঁ যে মই আজি আৰু বাচি নাথাকিম। কিন্তু মই সেই ইয়াৰ আগত দুদিনমান সৎসংগ শুনাৰ কাৰণে মোৰ মনত ধাৰণা হৈছিলে যে মোক পৰমপিতা পৰমেশ্বৰ জগতগুৰু তত্ত্বদৰ্শীয়ে মোক এই বিপদৰ পৰা ৰক্ষা কৰিলে। তাৰ উপৰিও মোৰ হাই প্ৰেছাৰ আছিলে। হাই প্ৰেছাৰত মই প্ৰায় মোৰ 2021 চনৰ পৰা মই হাই প্ৰেছাৰত ভুগিছিলোঁ। মই এনেকুৱা এটা পৰ্যায় পাইছিল যে মই টেবলেট খায়ো মোৰ প্ৰেছাৰ কমা নাছিলে। বৰ্তমান মই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ অহাৰ পিছত মই সদ্যহতে প্ৰেছাৰ টেবলেট খাবলৈ এৰিছোঁ আৰু মই আজি 5 মাহমান ধৰি মই প্ৰেছাৰ টেবলেট খোৱা নাই আৰু মই ঠিকেই আছোঁ। ইয়াৰ উপৰিও মোৰ
আৰ্থিক শাৰীৰিক মানসিক বৌদ্ধিক মই সকলো দিশতে উপকৃত হৈছোঁ। ছাৰ, যিহেতু আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আৰু লগতে আপুনি দীক্ষা নোলোৱাৰ আগতেও এবাৰ আপুনি বাইক দুৰ্ঘটনাৰ পৰা ৰক্ষা পাইছে বুলি নিজে মত ব্যক্ত কৰিছে। এই ক্ষেত্ৰত ছাৰ, যিসকল দৰ্শকে আপোনাক আজি টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকল লোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লৈ আপোনাৰ দৰেই উপকৃত হ'ব পাৰে? হয়, মই 2021 চনৰ পৰা মই হাই প্ৰেছাৰত ভুগি আছিলোঁ। বৰ্তমান 6 মাহ হ'ল মই কোনো হাই প্ৰেছাৰৰ টেবলেট সেৱন কৰা নাই। এয়া সম্ভৱ হৈছে একমাত্ৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ আধ্যাত্মিক জ্ঞানৰ বাবে। গতিকে মই জগতক এটাই বাৰ্তা দিব বিচাৰোঁ, আমাৰ জগতৰ ব্যক্তিসকল বিভিন্ন ধৰণৰ সমস্যাত জৰ্জৰিত হৈ আছে। গতিকে তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে একমাত্ৰ উপায় জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ চৰণলৈ অহা। আৰু তেখেত বৰ্তমান পূৰ্ণ ব্ৰহ্মৰ পৰম পিতা পৰমেশ্বৰ কবিদেৱৰ অৱতাৰী পুৰুষ। তেখেতৰ সৎসংগ শুনক, তেখেতৰ জ্ঞান গংগা, জীৱনৰ সুগম পথ পঢ়ক। শিক্ষিত সমাজ অন্ততঃ আপোনালোকে এবাৰ পঢ়ি চাওক, তেখেতৰ সৎসংগ এবাৰ আপোনালোকে শুনি চাওক। দীক্ষা লোৱাটো দূৰৰে কথা, তেখেতৰ সৎসংগ শুনাৰ পিছতেই আপুনি নিশ্চয় কিবা এটা নহয় কিবা আপুনি উপকাৰ পাব। জ্ঞান গংগা আপুনি এবাৰ পঢ়ক, জীৱনৰ সুগম পথ আপুনি এবাৰ পঢ়ক। সেই গ্ৰন্থসমূহত যিবোৰ কথা প্ৰতিপন্ন কৰিছে, সেই কথাসমূহ আপোনালোকৰ প্ৰত্যেকৰ ঘৰত গীতা আছে, কীৰ্তন আছে, ভাগৱত আছে, আপোনালোকে ৰিজাই চাওক। গতিকে মই জগতক হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ, প্ৰাৰ্থনা জনাইছোঁ, মই যেনেদৰে লাভান্বিত হৈছোঁ তেনেদৰে জগতৰ ব্যক্তিসকলো লাভান্বিত হওক। জগতগুৰু তত্ত্বদৰ্শী ৰামপালজী মহাৰাজে আমাক ভগৱান হিচাপে তেখেতৰ শিষ্যসকলক আঙুলিয়াই দেখুৱাইছে যে কবি পৰমাত্মা ভগৱান আকাৰ আছে। কবিৰ পৰমাত্মা পৰমেশ্বৰ তেখেত যে ভগৱান বিভিন্ন শাস্ত্ৰত উল্লেখিত আছে, গীতাত উল্লেখিত আছে, কোৰাণত উল্লেখিত আছে, বেদত উল্লেখিত আছে। আনকি আমাৰ হিয়াৰ আমঠু শংকৰদেৱৰ ৰচিত গুৰু চৰিত্ৰত কবিৰ পৰমাত্মা যে ভগৱান সেয়া উল্লেখিত আছে। আপোনালোকে পঢ়ি চাওক আৰু তেখেতৰ চৰণলৈ আহক। এয়াই মই জগতক মোৰ ক্ষুদ্ৰ জ্ঞানেৰে বাৰ্তা দিব বিচাৰিছোঁ। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমি অসমৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ, কেনেকৈ ল'ব পাৰিম ছাৰ? হয়, জগতগুৰু তত্ত্বদৰ্শী ৰামপালজী মহাৰাজৰ উদ্যোগত নাম দীক্ষা লোৱাটো একেবাৰে সহজ। আপোনাৰ হাতত মোবাইল আছে, আপোনাৰ ঘৰত দূৰদৰ্শন যন্ত্ৰ আছে, আপুনি সৎসংগ শুনিব বা মোবাইলত আপুনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ বুলি আপুনি চাৰ্চ কৰক। যদি আপুনি অসমীয়াত চাৰ্চ কৰে অসমীয়াত সৎসংগ পাব, হিন্দীত চাৰ্চ কৰিলে হিন্দী সৎসংগ পাব। আৰু সেই সৎসংগসমূহৰ তলত কিছুমান নম্বৰ আহি থাকে, সেই নম্বৰসমূহত আপোনালোকে কল কৰক। কল কৰিলে নিশ্চয় আপুনি আপোনাৰ নিকটৱৰ্তী নামদান কেন্দ্ৰটো সন্ধান পাব আৰু তাত গৈ আপোনালোকে বিনামূলীয়াকৈ নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।